গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনত দ্বিতীয়বাৰলৈ নিৰ্বাচিত হোৱা সাধাৰণ সম্পাদক নোমল চেত্ৰীক গৃহভূমি ছৈখোৱালৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ গোৰ্খা ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিসমূহে তিনিচুকীয়া জিলাৰ পৰা গাড়ীৰে এক বৃহৎ ৰেলী কৰি স্বগৃহলৈ আদৰি আনে। বিভিন্ন স্থানত ৰাইজ আৰু বিভিন্ন দল সংগঠনে ছাত্ৰ নেতাগৰাকীক উষ্ম আদৰণি জনায়। গোৰ্খা জনগোষ্ঠীৰ বুলি কেৱল মাত্ৰ নহয়, সমগ্ৰ অসমীয়া জাতিৰ হৈ তেওঁ অনাগত দিনত সেৱা আগবঢ়াব বুলি জানিব দিয়াৰ লগতে তেওঁক আজি আদৰণি আৰু শুভেচ্ছা জনোৱাসকলক ধন্যবাদ জ্ঞাপন কৰে। চাওক, মোক পুনৰবাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনৰ মাননীয় প্ৰতিনিধিসকলে মোক পুনৰবাৰ গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰূপে মোক মনোনীত কৰিছে, নিৰ্বাচন কৰিছে। তাৰ কাৰণে মই সমূহ প্ৰতিনিধিবৰ্গকে মই ধন্যবাদ দিছোঁ। আৰু খুব উলহ মালহেৰে আমি 4 দিনীয়া কাৰ্যসূচীৰে আমি অধিৱেশনটো আমি পালন কৰিলোঁ। সেই পালন কৰোঁতে বহুত কষ্ট আমি ভুগিছিলোঁ, কষ্ট হৈছিলে। কিন্তু এতিয়া ঘৰলৈ যেতিয়া আহিছোঁ, ঘৰত আহোঁতে মোক গৃহ জিলাত যি আদৰণি পাইছোঁ, তাৰ কাৰণে আমি যি জাতিৰ সেৱা কৰিবৰ কাৰণে যিবিলাক কষ্ট আমি ভোগ কৰিছিলোঁ বা কষ্ট পাইছিলোঁ, এতিয়া আকৌ নতুন এটা উৰ্জা পাইছোঁ, যি মৰম চেনেহৰ পৰা। আৰু গোৰ্খা ছাত্ৰ সন্থাই কেৱল মাত্ৰ গোৰ্খা জাতিৰ কাৰণে মাত্ৰ নহয়, অসমীয়া আইৰ কাৰণে বিভিন্ন আমি কাৰ্যকলাপ কৰি গৈ আছোঁ। আৰু অনাগত দিনত নিৰ্ভীক আৰু নিৰপেক্ষভাৱে আমি জাতি তথা দেশৰ কাৰণে কাম কৰি যাম। এতিয়া যিহেতু ধৰি লওক আপোনালোকৰ গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যাসমূহ জৰ্জৰিত হৈ আছে, আপুনি দ্বিতীয়বাৰলৈ নিৰ্বাচিত হৈছে, আৰু এই গোৰ্খা জনগোষ্ঠীৰ হৈ কোনবোৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আপোনাৰ গুৰুত্ব প্ৰধানকৈ থাকিব? চাওক, সকলো ছাত্ৰ সংগঠন বা জনগোষ্ঠী সংগঠনৰে নিজস্ব দাবীসমূহ থাকে। গোৰ্খা ছাত্ৰ সন্থাৰো নিজস্ব দাবী আছে। গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য দাবীয়ে হ'ল গোৰ্খা অট'নমাছ কাউন্সিল। গোৰ্খা অট'নমাছ কাউন্সিলৰ কাৰণে গোৰ্খা ছাত্ৰ সন্থাই বিগত বহুত বছৰ আগৰ পৰাই কাৰ্যকলাপ কৰি আছে আৰু এতিয়াও কৰিয়ে আছোঁ। আৰু অনাগত দিনতো গোৰ্খা জাতিৰ কাৰণে, গোৰ্খা জাতিক সাংগঠনিক ৰক্ষা কৱচ সুৰক্ষিত কৰিবৰ কাৰণে আমি গোৰ্খা অট'নমাছ কাৰণে আমি কাম কৰি যাম। আৰু তেনেকুৱা বহুত কামবিলাক আছে, যি অধৰুৱা কামবিলাক হৈ আছে, সেইবিলাক কাম কিছুমান বাটত আছে, এইবিলাক আগবাঢ়ি লৈ যাব লাগিব। এতিয়া আমাৰ শপত গ্ৰহণ হোৱা নাই। মাঘ বিহুৰ পিছতে আমাৰ শপত গ্ৰহণ হ'ব। তাৰ পিছতে আমাৰ অনাগত যিবিলাক ৰণনীতি থাকিব, সেই ৰণনীতিসমূহ আমি তাত প্ৰস্তুত কৰিম।